দেশৰ ৭৮তম স্বাধীনতা দিৱস উপলক্ষে আজি শুক্লাই চেৰফাং ব্লক BPFৰ মুখ্য কাৰ্যালয় শুক্লায়ত স্বাধীনতা দিৱস উদযাপন কৰে। উক্ত অনুষ্ঠানটিত পতাকা উত্তোলন কৰে BPF দলৰ প্ৰাক্তন EM তথা গণেশ কোছাৰী ডাঙৰীয়াই। লগতে উক্ত অনুষ্ঠানটিত উপস্থিত থাকে BPF দলৰ বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মী। প্ৰায় দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় উক্ত অনুষ্ঠানটি। আজি আমি শুক্লাই চেৰফাং ব্লক কমিটি BPF দলৰ উদ্যোগত শুক্লাই স্থিত আমাৰ দলৰ মুখ্য কাৰ্যালয়ত ভাৰতৰ ৭৮তম যে স্বাধীনতা দিৱস এটা আমি পালন কৰিছোঁ আৰু মই আজি ভাৰতৰ যে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলোঁ আৰু মই সকলো ভাৰতবাসী অসমবাসী আৰু বড়োলেণ্ডবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ভাৰতৰ ৭৮তম স্বাধীনতা দিৱস উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।